সাংবাদিকৰ সৈতে তাৰকা দৌৰবিদ অম্লানৰ মত বিনিময়। মুখ্যমন্ত্ৰীৰ সাক্ষাতক প্ৰেৰণাৰ অমল উৎস আখ্যা স্প্ৰিণ্টাৰ অম্লানৰ। কমনৱেলথ গেমছ আৰু এছিয়ান চেম্পিয়নশ্বিপত স্বৰ্ণজয় অম্লানৰ পৰৱৰ্তী লক্ষ্য। দেশৰ অন্যতম আগশাৰীৰ স্প্ৰিণ্টাৰ দ্ৰুতমানৱ খ্যাত অম্লান বৰগোহাঁইৰ পৰৱৰ্তী লক্ষ্য কমনৱেলথ গেমছ আৰু এছিয়ান চেম্পিয়নশ্বিপত স্বৰ্ণজয় কৰা। যোৱা দেওবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাতৰ পাছত সোমবাৰে দিছপুৰস্থিত ভোগেশ্বৰী ফুকননী ইনডোৰ ষ্টেডিয়ামৰ সভাকক্ষত সংবাদ মাধ্যমেৰে হোৱা বাৰ্তালাপত এই কথা সদৰি কৰে অসম সন্তান অম্লানে। অম্লানে মূলতঃ 200 মিটাৰ ইভেণ্টত বিশ্বজয়ী সফলতা অৰ্জন কৰাটো মূল লক্ষ্য কৰি লৈছে যদিও 100 মিটাৰ 4x100 মিটাৰ ৰিলে আৰু 4x100 মিটাৰ মিক্স ৰিলেটো আন্তৰ্জাতিক সফলতা অৰ্জনত সমানে গুৰুত্বাৰোপ কৰিব। Commonwealth Game, Asian Games. So it's quite in the radar, so I can win a gold medal there. Consideration to Hobasa because I'm good in every event, and I feel why to get one medal when I can win 4 medals. Like अभी तो 4x100 meter mix भी start होने वाला है. So why to get one medal if I can go for 4 medals? It's like the more medal I get, it's more good for me. So concentration सब में है, but हाँ अगर आप पूछोगे तो मेरा मेन इवेंट 200 में, तो उसमें शॉर्ट बट concentration तो सब में रहेगा। 100, 200, 4x100 और 4x100 मिक्स। আনহাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰে হোৱা সাক্ষাতক প্ৰেৰণাৰ অমল উৎস আখ্যা দিলে অম্লানে। মুখ্যমন্ত্ৰীগৰাকীৰ আশ্বাস আৰু অনুপ্ৰেৰণাক শিৰোধাৰ্য কৰি আগন্তুক দিনত দুগুণ উৎসাহেৰে কেৰিয়াৰ গঢ়াত আত্মনিয়োগ কৰিব বুলি মন্তব্য কৰে তাৰকা দৌৰবিদগৰাকীয়ে। লগতে অসম এথলেটিক্স সন্থাৰ সাধাৰণ সম্পাদক গীতাৰ্থ গোস্বামী উপস্থিত থকা অনুষ্ঠানটোত অম্লানে ৰাজ্যিক সন্থাটোৰ সভাপতি তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সহযোগিতাৰ বাবে বিশেষভাৱে কৃতজ্ঞতা জনায়। So I'm very happy and very pleased कि CM सर डॉक्टर हिमंत बिश्व शर्मा ने मतलब संडे को भी अपने बिजी शेड्यूल से भी टाइम निकाल के दिया and just and all thanks to the Assam Athletic Association president कि उन्होंने वो मीटिंग फिक्स किया। तो लाइक जस्ट आई फील कि लाइक यहाँ पर अगर स्पोर्ट्स एथलीट को अगर चीफ मिनिस्टर सर से मिलना है चाहे तो स्पोर्ट्स डेवलपमेंट के बारे में बात करना है तो इट्स क्वाइट सिंपल एंड क्वाइट इजी और ये बहुत अच्छी बात है। और बस उन्होंने मेरे को बोला है कि अम्लान आप अपने प्रैक्टिस में फोकस करिए, हम आपके बैकग्राउंड में हैं, हम आपको सपोर्ट करते रहेंगे। मैं बहुत बहुत धन्यवाद জনাইছোঁ মুখ্যমন্ত্ৰী ছাৰক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ যোনে ইমান ছাপোৰ্ট এণ্ড দ্য মেইন থিং ইজ ছাৰৰ আকৌ মেইন এডভাইচ মেইন এডভাইচ আছিলে কি অম্লান তুমি ফ'কাছ থাকা নো ডিষ্ট্ৰেকশ্যন জাষ্ট কনচেনট্ৰেট অন ইয়ৰ গেম এণ্ড ফিল ছাপোৰ্ট ইউ। চ' সেইটো মানে সেয়া বহুত বহুত কিন্তু ইম্পৰ্টেণ্ট হয় মোৰ লাইফত। আৰু স্পেচিয়েল থেংকছ টু প্ৰেচিডেণ্ট অফ आसाम एथलेटिक्स एसोसिएशन अपॉर्चुनिटी मिले कि मैं सारों को लग कर पाए। तो मैंने उनको एक प्लान बना के दिया कि मैं इंटरनेशनल कंपटीशन जा रहा हूँ हो सब है और बाहर जाते हैं तो ऑब्वियसली वो पैसा लगता है। तो मैंने उनको वो प्लान बना के दिया है एंड आई होप कि वो उसमें हो जाएगा मेरा एंड आई फील पॉजिटिव कि लाइक जो मुझे इंटरनेशनल एक्सपोजर मिलेगा और जो भी हेल्प मुझे उधर से मिलेगा तो आई कैन मेक जस्ट माई थिंग इज लाइक मैं उसका बेस्ट यूज में रखूँ। উল্লেখ্য যে সদ্য সমাপ্ত টাইৱান আন্তৰ্জাতিক এথলেটিক্স চেম্পিয়নশ্বিপলৈ যোৱা ভাৰতীয় দলটোৰ মেনেজাৰৰ দায়িত্ব পালন কৰে অসম এথলেটিক্স সন্থাৰ সম্পাদক গীতাৰ্থ গোস্বামীয়ে। সাংবাদিকৰে হোৱা এই বাৰ্তালাপতে মেনেজাৰ হিচাপে গৈ টাইৱানত লাভ কৰা কিছু অভিজ্ঞতা অৱগত কৰে ৰাজ্যিক সন্থাটোৰ সম্পাদকগৰাকীয়ে। আচলতে এইটো মোৰ এটা জীৱনৰ খুব ডাঙৰ এচিভমেণ্ট, কিয়নো ভাৰতীয় দলটোৰ মোক মেনেজাৰ হিচাপে পঠিয়াইছিল আৰু ভাৰতীয় দলটোত গোটেই শ্ৰেষ্ঠতম খেলুৱৈসকল আছিল। বিশেষভাৱে মোৰ ভাল লাগিছিল এইটোৱে যে
সেই দলটোত এজন অসমীয়াক লগ পাইছিলোঁ। কাৰণ প্ৰথম যেতিয়া মই তালিকাখন চাওঁ তেতিয়া মই অম্লানৰ নামটো দেখোঁ আৰু খুব আনন্দ লাগিছিল। আৰু তাত আমাৰ ভাৰতীয় দলৰ যি প্ৰদৰ্শন, যি উন্নত মানদণ্ডৰ প্ৰদৰ্শন কৰিছিল, সেইটো সঁচাই শলাগিবলগীয়া। আৰু বিশেষভাৱে ভাৰতীয় এথলেটিক্স ফেডাৰেশ্যনে ইতিমধ্যে যথেষ্টখিনি যাতে অনুশীলনৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক বিভিন্ন কাৰ্যসূচী লৈছে। ইতিমধ্যে যিসকলে তাত অংশগ্ৰহণ কৰি মেডেল ল'বলৈ সক্ষম হ'ল, প্ৰায়খিনিক পলেণ্ডলৈ ইতিমধ্যে অনুশীলনৰ বাবে পঠাইছে। অম্লান যিহেতু স্প্ৰিণ্টৰ এওঁ বেলেগ দেশলৈ যাব লাগিব, গতিকে বোধহয় অম্লান আমেৰিকা যাব লাগিব, USA যাব। গতিকে চবৰে বেলেগ বেলেগ দেশত বেলেগ বেলেগৰ কাৰণে এটা স্পেচিয়েলিটি থাকে। গতিকে মোৰ খুব ভাল লাগিছিল যে এটা ইমান ডাঙৰ এটা দলৰ, এখন ভাৰতৰ নিচিনা দেশৰ এটা এথলেটিক্স টিমটোৰ মই প্ৰতিনিধিত্ব কৰি গৈছিলোঁ। গতিকে এইটো এটা মোৰ জীৱনৰ চবতকৈ ডাঙৰ এচিভমেণ্ট। ক্ৰীড়া অনুৰাগীৰ আশা আগন্তুক কমনৱেলথ গেমছ আৰু এছিয়ান চেম্পিয়নশ্বিপৰ বাবে সাজু হওক অসম সন্তান অম্লান। পদক জয়েৰে ভাৰত তথা অসমক গৌৰৱৰ ভাগিদাৰ কৰক দ্ৰুত মানৱে। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন কুকু স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।